হাততালি মাৰিব। ফুট বহল 27 ফুট দীঘল 27 ফুট দীঘল আৰু কেনে 27 ফুট দীঘল 27 ফুট দীঘল কাৰণে বৰ দিগদাৰ এই অঞ্চলত আৰু অংগনবাদী কেন্দ্ৰ ইয়াত যেহেতু ছাত্ৰ ছাত্ৰী আছে বুলি কৈছে গতিকে মডেল অংগনবাদী কেন্দ্ৰ 25 লাখ টকীয়া আমাৰ নিশ্চয় যদি জনাইছে মোক গতিকে মই চাই ল'ম যে যিমান সোনকালে পাৰি মডেল অংগনবাদী কেন্দ্ৰটো আপোনালোকক বনাই দিয়াৰ কাৰণে মই পদক্ষেপ গ্ৰহণ কৰিছোঁ গতিকে এই অঞ্চলটোক পিছপৰা অঞ্চলটোক আগুৱাই নিবৰ কাৰণে আমি যিখিনি কৰিব লাগে কৰিম আৰু ইয়াত ৰেচন কাৰ্ডৰ যিখিনি সমস্যা আছে বা আয়ুষ্মান কাৰ্ড যোনে পোৱা নাই এই গোটেই কথাখিনি আচলতে আমি চিৰিয়াছলি লৈছোঁ ইয়াৰ সকলোখিনি দুখীয়া নিচলা মানুহে চৰকাৰৰ যিখিনি জনকল্যাণমুখী আঁচনি আছে সকলো আঁচনিৰ সা সুবিধা যাতে আমাৰ দুখীয়া মানুহখিনিক দিব পাৰোঁ তাৰ কাৰণে আমাৰ দলৰ কাৰ্যকৰ্তা সকলো পঞ্চায়তৰ যিসকল প্ৰাক্তন প্ৰতিনিধি আছে তেওঁলোকক সহযোগিতা আগবঢ়াব অৰুণোদয় বিশেষকৈ অৰুণোদয় যাতে আপোনালোকৰ এঘৰো দুখীয়া মানুহ বাদ নপৰে তাৰ কাৰণে আপোনালোকৰ মেণ্ডেটৰী ৰেচন কাৰ্ড লাগিবই সেইকাৰণে ৰেচন কাৰ্ডৰটো আমি আগতে সম্পূৰ্ণ কৰি লৈছোঁ তাৰ লগে লগে আমি বুথ ৱাইজ 3জনীয়া কমিটি দিছোঁ 3জনীয়া কমিটিয়ে আপোনালোকক অৰুণোদয় সকলোকে দিয়াবৰ কাৰণে কোনো যাতে বাদ নপৰে আৰু পাব নলগীয়া মানুহ যদি কোনোবাই পাইছিল সেয়াও এতিয়া কটা যাব পাবলগীয়া 96ত আহি ইয়াত প্ৰথম নামভৰ্তি কৰাওঁ ল'ৰা ছোৱালী আৰু ল'ৰা ছোৱালী তেতিয়া ইয়াত যথেষ্টখিনি মাৰ্বল গুটি খেলি স্কুল নোযোৱাকৈ থাকে সেইখিনিক মই একগোট কৰি ইয়াত শিক্ষা প্ৰদান কৰিলোঁ আৰু তেনেদৰে আমাৰ এই স্থানীয় বিধায়ক পদ্ম হাজৰিকাদেৱো সেই সময়ত 96ত প্ৰথমবাৰৰ বাবে MLA হৈছিল তেখেতৰ গুৰিলে গ'লোঁ তেখেতে পৰামৰ্শ দিলে যে মোৰ ঘৰৰ ওচৰতেই ব্লক অফিচাৰৰ ঘৰ গতিকে তাতেই গতিকে আজি বহুদিন ধৰি চাটাইবেৰৰ ঘৰতেই আমি শিক্ষাদান কৰিলোঁ 2023 আৰু 2024 বৰ্ষৰ এই দুটা বছৰত আমি চৰকাৰীভাৱে ঘৰ আৱৰ্তন পালোঁ আৰু আজি বিধায়ক মহোদয় আহি ইয়াৰ শুভ উদ্বোধন কৰিলে তাৰ বাবে আমি নথৈ সুখী আৰু ভৱিষ্যতে ইয়াতকৈ আৰু কিবা আগবঢ়াব পাৰিম নেকি এই চেষ্টা মোৰ থাকিব আৰু সময় মোৰ বেছি নাই 27 চনত মোৰ ৰিটায়াৰ দিন পৰিব গতিকে পিছৰ প্ৰজন্মক যেনেধৰণে আগবাঢ়িব পাৰে সেইখিনি পৰামৰ্শ প্ৰদান কৰি মই ইয়াৰ পৰা মেলানি মাগিম বুলি